শুভ সন্ধিয়া আমাৰ পৰিয়ালৰ সকলো সদস্যকে আৰু আপোনালোক সকলোকে মই স্বপ্নাই মোৰ স্বপ্না বৰ্ডলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক জনালোঁ স্বাগতম। আৰু এয়া দেখিছে নহয়, ৰাতিপুৱা আপোনালোকক দেখুৱাইছিলোঁ যে মাংস মেৰিনেট কৰি থোৱা, এয়া দিনত বনোৱা নহ'লে আৰু সেইকাৰণে এতিয়া গধূলিলৈয়ে বনাম। আনফালে কেৰাহী তুলি দিলোঁ, কেৰাহী গৰম হ'লত ইয়াতে এতিয়া মিঠাতেল দিম, কাৰণ মই মেৰিনেট কৰোঁতো অলপ মিঠাতেল দি থোৱা আছিলে। আৰু এতিয়া আৰু ইয়াত বেছি বস্তু ব্যৱহাৰ কৰিবলৈ নাথাকে, কাৰণ প্ৰায়খিনি বস্তুটো মই মেৰিনেট কৰোঁতে দিলোঁৱেই। সেইকাৰণে আহক এতিয়া সম্পূৰ্ণ কেনেকৈ বনালোঁ সেইখিনি আপোনালোকক দেখুৱাওঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি পেলাই তেলতে দি দিলোঁ। ইয়াতে সম্পূৰ্ণ আচলতে মই সদায় ভাবোঁ কিবা এটা পৃথককৈ বনাম, সেইকাৰণে যেনেকৈ মন যায় তেনেকৈয়ে বনাই লওঁ দেই। আৰু এয়া মোৰ নিজৰ কিন্তু সম্পূৰ্ণ মোৰ নিজা ৰেচিপি হয়, মই কাকো ফ'ল' নকৰোঁ। মই মনত মোৰ যেনেকুৱা ধৰণে খেলায় আজি এনেকৈ বনাম, ঠিক মই তেনেকৈয়ে বনাওঁ। বনোৱা পদ্ধতিটো সদায় একেই, হয়তো কিছুমান বস্তু ইফাল সিফাল হয়। নিমখ ইয়াতে মই পিঁয়াজ দিলোঁ, পিঁয়াজ দিয়াৰ পিছতে দুটা শুকান জলকীয়াও দি দিলোঁ। অকণমান হালধি গুড়ি আকৌ ব্যৱহাৰ কৰিছোঁ, যিহেতু মই মেৰিনেট কৰোঁতে সকলোবিলাক বস্তু দিয়ে থোৱা আছিলে, সেইকাৰণে এতিয়া অকণমান হালধি গুড়ি ব্যৱহাৰ কৰি তাৰপিছতে আমি যিহেতু এইখিনি দৈ দি পেলাই মেৰিনেট কৰা হৈছিলে, সেইকাৰণে এতিয়া এইখিনি গোটেইখিনি এনেকৈয়ে তেলত ব্যৱহাৰ কৰিম। এয়া দি দিলোঁ, দিয়াৰ পিছত এইখিনি এতিয়া আৰু ভালকৈ ভজা ওপৰতেই কথা। যিমান সময় আপোনালোকে ভাজিব সিমানেই খাবলৈ ভাল হ'ব, সোৱাদ লগা হ'ব। ইয়াৰ টেষ্টটোৱে বেলেগ হৈ উঠে আচলতে। এতিয়া এইখিনিত মই কিন্তু জুই বঢ়াই থোৱা আছে দেই, কমাই থোৱা নাই। এতিয়া মই এইখিনি খুব ধুনীয়াকৈ ভাজিম, খুব বেছিকৈ জুইটো ব্যৱহাৰ কৰি এইখিনি 5ৰ পৰা 7 মিনিটমান সময় বা 10 মিনিটমান সময় ভাজিব লাগিব। চাব যাতে তলত মছলাৰ হেৰিবিলাক লাগি নধৰে, সেই জুইটো আপোনালোকে কম বেছ কৰি থাকিব। আনহাতে আলু দিলোঁ, এয়া ডাঙৰ ডাঙৰকৈ কাটি পেলাই আলুখিনিও দি দিলোঁ, কাৰণ দৈ দিয়া আছিলে কাৰণে মাংসখিনি প্ৰথমতে অকণমান আগতীয়াকৈ ভাজি ল'লোঁ। আৰু এয়া আলু মই পটককৈ ফ্ৰাই কৰি নলওঁ আচলতে, কেতিয়াবাহে মই আলুটো আগতীয়াকৈ ফ্ৰাই কৰি লওঁ, তেনেকৈ মোৰ কিবা ভাল নালাগে, সেইকাৰণে মই এনেকৈয়ে বনাওঁ। আপোনালোককো এনেধৰণেই দেখাওঁ। যদি আপোনালোকে প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লয়, সেইটো আপোনালোকৰ নিজৰ ইচ্ছা কথা। এতিয়া এয়া দৈ দিয়াৰ কাৰণে যথেষ্টখিনি পানী ওলাইছে। এনেও ব্ৰইলাৰ মাংসৰ পৰা বহুত পানী ওলায়, কিন্তু দৈটো দিয়াৰ কাৰণে আৰু বহুত বেছি পানী ওলাইছে। এয়া মই এতিয়া প্ৰথমতে ঢাকনটো উদঙাই পেলাই এয়া এতিয়া হেতা পাতেৰে লৰাম। ইয়াত আচলতে আজি মোৰ ওচৰত যিটো মই চিলি ফ্লেক্স কৰি ৰাখোঁ শেষ হৈছিলে, নাই কাৰণে মই এতিয়াতো সময় নহয় ন, মই আছে বুলি ভাবিছিলোঁ গুড়ি কৰি থোৱা, সেইকাৰণে কি কৰিলোঁ গোটা জলকীয়াকৈ দি দিলোঁ। এতিয়া আৰু চিলি ফ্লেক্স বনাবলৈ সময় নাই, এতিয়া সেইকাৰণে মই জলকীয়াকেইটা বাছি লৈছোঁ। আচলতে এইখিনি খুব ধুনীয়াকৈ মই বাতি এটাত হেৰি কৰি ল'ম, তাৰপিছতে আকৌ দিম। এতিয়া আকৌ হেতা পাতেৰে ভাজি লৈছোঁ। মাংস বহুত ধুনীয়াকৈ সিজি গ'ল। একদম কম মছলা ব্যৱহাৰ কৰিছোঁ দেই, আজি বহুত কম মছলা ব্যৱহাৰ কৰিছোঁ। একদম সহজতে বনাব পৰা একদম চিম্পুল আৰু কৈছোঁ নহয়। এয়া জলকীয়াকেইটা যে কাঢ়ি লৈছিলোঁ, খুন্দনা মাৰিডালেৰে বাতিটোতে খুন্দি লৈ পেলাই ইয়াতে দি দিলোঁ। আৰু এই শুকান জলকীয়া দি পেলাই খোৱা আমেজটোৱে বেলেগ, বহুত ভাল লাগে, মোৰ ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, জনাব আপোনালোকে। শুকান জলকীয়া গুড়ি দি মাংস বনাই খাই কেনেকুৱা লাগে আপোনালোকৰ দেই, জনাব। মোৰ হ'লে ভাল লাগে। আৰু একদম মই কম সময়ৰ ভিতৰতে বনাব পৰাকৈ, ঘৰতে থকা বস্তুৱে বনাব পৰাকৈ আজি বনাই দেখুৱাইছোঁ, খাবলৈও যাতে ভাল হয়, নহয় জানো। আৰু এয়া এগালমান মছলা দিলেই যে খাবলৈ ভাল হ'ব সেইটো কথা নহয়। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ উতলি আছে, খাওঁ খাওঁ লাগিছে নে নাই? আহক আপোনালোকৰ যদি খাওঁ খাওঁ লাগিছে আহি যাওক। আজি গধূলি সাজত বিশেষ একো নাই, অকল মাংস আৰু ভাত, ইমানেই দেই।
কৈ থৈছোঁ আগতীয়াকৈ। পিছত কিন্তু আকৌ আপোনালোকে থালিখন দেখি পেলাই অকল মাংস আৰু ভাতটোহে দিলি যে, সুদা ভাত, বেলেগ একো নেৰান্ধিলি নে নাই? সেইকাৰণে আগতীয়াকৈ কৈ দিছোঁ। কেতিয়াবা এনেকৈও খাবলৈ মন যায় দিয়কচোন। ঠাণ্ডা বতৰ, একদম জ্বলা জ্বলা মাংস আৰু ভাত, আৰু কি লাগে ইয়াতকৈ, নহয় জানো? এতিয়া এয়া কেনেকুৱা লাগিছে? খাওঁ খাওঁ লাগিছেনে? জনাব। ব'লক থালিখনো সজাই দিওঁ। আগতীয়াকৈতো কৈয়ে দিলোঁ ভাত আৰু মাংসহে, বেলেগ একো নাই বুলি পেলাই। সেইকাৰণে খাই কেনেকুৱা লাগিল ক'বলৈ নাপাহৰিব। আৰু মই ৰন্ধাহে, যেনেকুৱা হ'লেও খাবলৈ ভালেই হ'ব, এইটো গেৰাণ্টি মোৰ। আৰু এয়া আপোনালোকলৈ বুলি সজাই দিলোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে কুশলে থাকক, সুস্বাস্থ্যৱান হৈ থাকক, দীৰ্ঘায়ু হৈ থাকক, নিৰোগী হৈ থাকক। লগতে ভাল ভাল খাদ্য বনাই খুৱাওক, স্বাস্থ্যসন্মত, আৰু ৰাতিপুৱা খোজকাঢ়িব, নিজেও হাঁহি থাকক আৰু আনকো হহুৱাই ৰাখিব দেই।